দেৰগাঁও চহৰস্থিত নেঘেৰটিং বৰলাইন মজদুৰ প্ৰাথমিক বিদ্যালয়ত গোলাঘাট উত্তৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ফেটাগাঁও মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয়ৰ সহযোগত ৰাইজৰ উৎসৱ 2025-26 অনুষ্ঠিত কৰা হৈছে। নেঘেৰটিং বৰলাইন মজদুৰ প্ৰাথমিক বিদ্যালয়ত ফেটাগাঁও মণ্ডল কেন্দ্ৰৰ উদ্যোগত যিকেইখন বিদ্যালয় আছিলে সেই বিদ্যালয়কেইখনে আজি পুৱাৰ ভাগৰ পৰা এদিনীয়া কাৰ্যসূচীৰে এই ৰাইজৰ উৎসৱ ভাগি উদযাপন কৰিছে। গতিকে ইয়াত প্ৰথম আমাৰ কাৰ্যসূচী আছিলে পৰিৱেশ নিকাকৰণ, দ্বিতীয় কাৰ্যসূচী আছিলে আমাৰ বৃক্ষৰোপণ, তৃতীয় কাৰ্যসূচী আছিলে বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ, চতুৰ্থ কাৰ্যসূচী আছিলে আমাৰ পতাকা উত্তোলন। ইয়াৰ পাছতে আমাৰ এটা বাৰেৰহণীয়া অতি আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছিলে। এই শোভাযাত্ৰাটোত আমাৰ স্থানীয় আটাইকেইখন বিদ্যালয়ৰে অংশগ্ৰহণ কৰিছিলে। লগতে আটচাৰ আমাৰ দেৰগাঁও শাখাৰ অন্তৰ্গত বিষয়ববীয়াসকলে এটা সুন্দৰ পদক্ষেপেৰে এই কামখিনি আগবাঢ়ি যোৱাত সহায় সহযোগ আগবঢ়াইছিল। লগতে ইয়াৰ ৰাইজেও এটা প্ৰশংসনীয় দিশত আমাক সহায় সহযোগ আগবঢ়াইছিল। এতিয়া বৰ্তমান আমাৰ মুকলি সভা অনুষ্ঠিত হৈ আছে। এই মুকলি সভাত সভাপতিত্ব কৰিছে আমাৰ DKD কলেজৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত ভোলা হাজৰিকা ছাৰে। লগতে নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ শিক্ষক শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰৰ জ্যেষ্ঠ প্ৰবক্তা অকণ তালুকদাৰ, লগতে যোৰহাট নৰ্মাল স্কুলৰ বিশ্বজিৎ শইকীয়া, লগতে এই আমাৰ স্থানীয় বিশেষকৈ স্থানীয় আমাৰ বাগানৰ পৰিচালক দ্বয় আহি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। লগতে আৰু বহুকেইজন গণ্যমান্য ব্যক্তি আমাৰ ইয়াত অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। ধন্যবাদ। উল্লেখযোগ্য যে দেৰগাঁও নেঘেৰটিং বৰলাইন মজদুৰ প্ৰাথমিক বিদ্যালয়ত গোলাঘাট উত্তৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ফেটাগাঁও মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা ৰাইজৰ উৎসৱ 2025-26ত সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। নমস্কাৰ। আজি গোলাঘাট উত্তৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ফেটাগাঁও সমল কেন্দ্ৰৰ সহযোগত এই নেঘেৰটিং বৰলাইন মজদুৰ প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত প্ৰথমে পুৱা আমাৰ পৰিৱেশ নিষ্কাশন, পিছত আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণকে আদি কৰি কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ পিছতে আমাৰ 7খন বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই এই সভাৰ সাংস্কৃতিক যাত্ৰাত শুভ উদ্বোধন কৰে নেঘেৰটিং চাহ বাগিচাৰ পৰিচালক যুগল বৰুৱা ছাৰে। এই সাংস্কৃতিক অনুষ্ঠানত আমি প্ৰতিযোগিতা হিচাপে ৰাখিছোঁ আৰু ইয়াৰ পিছতে কাৰ্যসূচীত আছিলে খেল ধেমালিৰ 3টা বিভাগত হয়: পাৰ পানী আৰু সংগীত চকী আৰু চিত্ৰাংকন। ইয়াৰ পিছতে আমাৰ কণ কণ ছাত্ৰীসকলে লঘু আহাৰ বিতৰণ কৰা হয় আৰু লগতে দুপৰীয়া খাদ্য বিতৰণ কৰা হয়। ইয়াৰ পিছতে মুকলি সভা আৰম্ভ হয়। মুকলি সভাত সভাপতিত্ব কৰে দেৰগাঁও কমলদুৱাৰা কলেজৰ প্ৰবক্তা শ্ৰীযুত ভোলা হাজৰিকা ছাৰে আৰু নিৰ্দিষ্ট বক্তা হিচাপে থাকে গোলাঘাট ডায়েটৰ জ্যেষ্ঠ প্ৰবক্তা অকণ তালুকদাৰ ছাৰ আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ খণ্ড সমল ব্যক্তি শ্ৰীযুত ৰাজীৱ শৰ্মাদেৱ, লগতে গোলাঘাটৰ জিলা আঁচনি বিষয়া মেঘনা বাইদেউ উপস্থিত থাকে আৰু যোৰহাট নৰ্মাল স্কুলৰ প্ৰবক্তা শ্ৰী বিশ্বজিৎ শইকীয়া দেৱে এই সভাত উপস্থিত থাকে। গতিকে আমি ভাবিছোঁ আমাৰ এতিয়া মুকলি সভা চলি আছে। সভা সকলো প্ৰকাৰে সৰ্বাংগ সুন্দৰ হৈছে বুলি আমি দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।